Respected viewers and my dear friends, welcome back. DW Assam finally 5550টাৰ ভেৰিফিকেশ্যন মেৰিট লিষ্ট লগতে জিটিপিজিটি ৰিক্ৰুটমেণ্ট এডিআৰই ৰিক্ৰুটমেণ্ট আৰু নতুন এডভাৰটাইজমেণ্ট অফ DW যেটো হৈ আছে ইয়াৰ অভাৰলেপিং ইত্যাদি সমস্যাৰ সমাধান দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই। আপোনালোকে নিশ্চয়কৈ শুনিছে ফেসবুক লাইভৰ যোগেদি কৈছে, কিন্তু ডেটটো কিয় চেঞ্জ হ'ল? প্ৰশ্নটো হৈছে ডেটটো কিয় চেঞ্জ হ'ল? 10 মে আছিল নিযুক্তি মেলা মানে অনুষ্ঠিত কৰাৰ, কিন্তু এতিয়া 10 মে নহয় 10 অক্টোবৰ হৈ গ'ল। তাৰিখটো ঠিক আছে, মাহটো চেঞ্জ হৈ গ'ল। 10 অক্টোবৰ 2025 হৈ গ'ল। এই 10 মে টু 10 অক্টোবৰ হৈ গ'ল। কিয় হৈ গ'ল এইটো ডাঙৰ প্ৰশ্ন, বহুত এই বিষয়ে প্ৰশ্ন কৰি আছে। তো এতিয়া মই এইটো বিষয়ৰ ওপৰত ভিডিঅ' বনোৱাই নাছিল কাৰণ বহুতৰ অধৈৰ্য হৈছে, কিন্তু এইটো এনালাইসিস কৰিম এতিয়া যে কিয় এইটো ইমানটো লেট হ'ল। তো যিখিনি কথা মুখ্যমন্ত্ৰী ছাৰে কৈছে DW সম্পৰ্কে জিটিপিজিটি সম্পৰ্কে মই আপোনালোকক কথাখিনি শুনাম বা শুনিছোঁ। আপোনালোকে নতুন এডভাৰটাইজমেণ্ট সম্পৰ্কেও কথা কৈছে, অভাৰলেপিং সম্পৰ্কেও কথা কৈছে। তো এতিয়া আমি আলোচনা কৰিম 10 মে টু 10 অক্টোবৰ কিয় হ'ল। 10 মে টু 10 অক্টোবৰ হৈছে এইটো কাৰণে, এইটো হৈছে পঞ্চায়তৰ নিৰ্বাচনৰ কাৰণে। ইলেকশ্যন প্ৰতিবাৰেই ইলেকশ্যনে কিন্তু নিযুক্তি প্ৰক্ৰিয়াৰ অকণমান সালসলনি ঘটায়। আপোনালোকে নিশ্চয়কৈ আগতেও দেখিছে, BTCৰ ক্ষেত্ৰতো এনেকুৱা ঘটনা হৈছে যে ইলেকশ্যনৰ ক্ষেত্ৰত 2 মাহ 3 মাহ নিযুক্তি প্ৰক্ৰিয়া মানে দেৰি হৈছে। তো পঞ্চায়তৰ নিৰ্বাচনটো প্ৰথমে দেৰিকৈ হোৱাৰ কথা আছিল, কিন্তু এতিয়া পঞ্চায়তৰ নিৰ্বাচনটো আগুৱাই আনিছে। সেইকাৰণে মানে 10 মে তাৰিখটো 10 মে যেটো আছিল এইটো এতিয়া 10 অক্টোবৰ হ'ল। তো কিমান মাহ পিছুৱাই গ'ল? মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ মানে 6 মান্থ, অলমষ্ট 6 মান্থ পিছুৱাই গৈছে। তো ঘটনা হৈছে এতিয়া আপোনালোকৰ মানে ধৈৰ্য ধৰিব লাগিব। আৰু মুখ্যমন্ত্ৰী ছাৰে নিজেও কৈছে যে এটা ধৈৰ্যৰ, সকলো শিক্ষকৰ এটা ধৈৰ্যৰ পৰীক্ষা মানে হৈ আছে। তো এতিয়া কথা হ'ল, বহুতে প্ৰশ্ন কৰিছিল যে অভাৰলেপিং হ'ব নেকি, এই বিষয়েও ছাৰে কথা কৈছে। তো মই আপোনালোকক ছাৰৰ কথাটো শুনাম। অভাৰলেপিং নহ'ব, কাৰণ 10 মে যেটো ৰিক্ৰুটমেণ্ট হ'ব তাত এই 4500টো নাহে, 4500টো নাহে, অনলি 5550 এইটোহে আহিব। তাৰমানে এইটো 5000 টিচাৰ নিযুক্তি হৈ যোৱাৰ পিছত যিখিনি টিচাৰ ৰৈ যাব, কাৰণ এইখিনিতো ইয়াতেও এপ্লাই কৰিছে আৰু কৰিব, এইটো স্বাভাৱিক। তো যিখিনি টিচাৰ ৰৈ যাব এইটোৰহে ভেৰিফিকেশ্যনটো হ'ব আৰু এইটো এপইণ্টমেণ্টটো হ'ব 2026 চনত। তাৰমানে এইটো 10 অক্টোবৰৰ পিছত এই 4500ৰ পোষ্টৰ ভেৰিফিকেশ্যনটো জাষ্ট ষ্টাৰ্ট হ'ব। গতিকে 10 অক্টোবৰলৈকে আপোনালোকে এতিয়া বাট চাব লাগিব। মই আপোনালোকৰ কথাখিনি শুনি আছোঁ, শুনি লওক। নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব, কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছোঁ। ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব, আপোনালোককো মই জনাব খুজিছোঁ যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম। মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব। PGT ৰিজাল্ট কেতিয়া দিব, গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব? মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেৱাই ঘোষণা কৰিব। কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব। যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰি কৈ দিওঁ তাতো পোষ্ট ল'ব নেকি? নহয়, নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব। গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত
LPৰ শিক্ষক LPত অৱতীৰ্ণ হ'ব নোৱাৰিব। হয় নিশ্চয়কৈ আপোনালোকে শুনিছে এতিয়া DW তো শেষ হ'ল এতিয়া GT PGTৰ সেম একে 9075 পোষ্টটো একে 10 অক্টোবৰতে দিব আৰু এইটো রেজাল্ট ওলাই যাব লগতে ADRৰ যেটো নিযুক্তি প্ৰক্ৰিয়া ইয়াও 10 অক্টোবৰ 10 অক্টোবৰ এটা নিযুক্তি মেলা যেটো 50000 দিয়াৰ কথা আছিল তেনেকুৱা এটা 50000 নিদিলু 40000 বা 30000 ওভাৰ এনেকৈ দিব এক্স্যাক্টলি নাম্বাৰ তো কোৱা নাই আৰু যেটো 5550 পোষ্টৰ ভেৰিফিকেশন এইটো এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব মানে হৈ আছে অনলাইনত এপ্ৰিল মাহত আৰম্ভ হ'ব শেষ হ'ব এপ্ৰিল মাহৰ গোটেই মাহটো ভেৰিফিকেশন শেষ হ'ব আৰু মে মাহৰ পৰা প্ৰভিজনাল মেৰিট লিষ্ট উলাই থাকিব বুলি স্যাৰে কৈছে আপোনালোকে নিশ্চয়কৈ শুনা পাইছে তো এইটো আছিল আসলতে খবৰ আৰু ইলেকশনটো হৈছে দা মেইন ৰিজন অফ দা ডিলে অফ ৰিক্ৰুটমেন্ট DW তো DW এর যেটো রিক্রুটমেন্ট এটা ডিলে হল তো বেস্ট অফ লাক থাকিল যাতে আপোনালোকে ঠিক ঠাক মতো 10 অক্টোবৰ লৈকে পাই যায় তো আজিৰ ইনফৰমেশন ইমানতে শেষ কৰো থ্যাংক ইউ সো মাচ